নমস্কাৰ, মই মানস ৰবিন। জুবিন গাৰ্গবিহীন এইটো প্ৰথম বহাগ আৰু প্ৰতিখন মঞ্চত জুবিনদাৰ অভাৱটো প্ৰতিজন অসমীয়া অনুভৱ কৰিব এবাৰ। গতিকে এই অভাৱ আৰু এই দুখ যিটো মানুহৰ অন্তৰত আছে তাক অকণমান হ'লেও পাতলাব পাৰে নেকি, তাৰে প্ৰচেষ্টাৰে আমি এখন 5টা এপিছ'ডৰ ৱেব ছিৰিজ নিৰ্মাণ কৰি উলিয়াইছোঁ। এই ৱেব ছিৰিজখনৰ নাম জুবিন মানসৰ যাত্ৰা। লুইট এপত এই ৱেব ছিৰিজখন উপলব্ধ হ'ব 1 বহাগ অৰ্থাৎ 15 এপ্ৰিলত। আৰু এই লুইট এপটো আপোনালোকে গুগল প্লে ষ্ট'ৰ নাইবা এপ ষ্ট'ৰলৈ গৈ ডাউনলোড কৰিব পাৰিব। আৰু এই ৱেব ছিৰিজখনৰ জৰিয়তে আপোনালোকে 20 বছৰৰ আগৰ জুবিন গাৰ্গৰ সেই মায়াবী কণ্ঠৰ সাক্ষী হ'ব পাৰিব। 20 বছৰ আগৰ অসমখন দেখা পাব। 20 বছৰ আগৰ জুবিন গাৰ্গৰ যি জনপ্ৰিয়তা বা জুবিন গাৰ্গ মানুহজনক যি জীৱনত এবাৰো লগ পোৱা নাই, তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াক একদম কাষৰ পৰা লগ পোৱা যেন এটা অনুভৱ কৰিব। গতিকে মই আটাইকে আহ্বান জনাইছোঁ যে গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰলৈ গৈ লুইট এপটো ডাউনলোড কৰক আৰু 1 বহাগ অৰ্থাৎ 15 এপ্ৰিলৰ দিনাৰ পৰাই আপোনালোকে জুবিন মানসৰ যাত্ৰা উপভোগ কৰক। ধন্যবাদ। বিহু উপলক্ষে আপুনি এইবাৰ প্ৰগ্ৰেমৰ বিষয়ে ক'লে যে নকৰোঁ বা সেইটো বিষয়ে আপুনি এইটো মানে মন যোৱা নাই আচলতে। ঘৰৰ মানুহ এজন হানি হ'লে বহুত দিনলৈকে ৰং ৰহইচ নকৰে নহয়, মোৰো তেনেকুৱাই হৈছে। তো 7 বহাগলৈকে আমি কোনো ধৰণৰ অনুষ্ঠান নকৰোঁ। আচলতে আমাৰ গান গোৱা মানুহবোৰৰ বহাগৰ 7 দিন খুব আমি উৰি থাকোঁ। গতিকে সেইকেইদিন খুব ফূৰ্তি হয়। তাৰপিছত যন্ত্ৰ বতৰ আৰু আমি গাব লাগে, গাইছোঁ, মাতিছে গৈছোঁ, দিছে খাইছোঁ, এনেকুৱা ধৰণৰ এটা পৰিৱেশ হয়। এইটো চাকৰিৰ নিচিনা হয়। গতিকে চাকৰিটোতো কৰিব লাগিব, চাকৰিটো নকৰাকৈ থাকিব নোৱাৰোঁ। গতিকে আমাৰ লগত থকা বাদ্যযন্ত্ৰীসকল বা ছাউণ্ড ছিষ্টেম, গাড়ী আটাইবোৰৰ কাৰণে আমি বহাগৰ শেষৰ ফালৰ অনুষ্ঠানবোৰ কৰোঁ। হয়, মানে নিৰ্বাচনৰ সময়ত জুবিন গাৰ্গৰ মানে ন্যায় যাত্ৰা মানে নাইকিয়া হোৱাৰ দৰে হৈ গ'ল। সেই বিষয়ত আপুনি মানে কেনেকুৱা মন্তব্য কৰিব? নিৰ্বাচন বেলেগ ৰাজনৈতিক দলে খেলে, মই আৰু কি মন্তব্য দিম। যি নকৰিলে নাই আৰু আমি আছোঁ, আমি লাগি আছোঁ।